শৰ্মা আমাৰ সিনিয়ৰ কাৰ্যকৰ্তা আছিল, যেহেতু তেওঁ ৰিজাইন দিছে, আছে বুলি আমি ক'ব নোৱাৰোঁ। হয় তেখেতসকলে আমাক ভুলকৈ শিকাইছে, নহ'লে তেখেতসকলে হিপক্ৰেট আছিল। দেশ প্ৰথম, পাৰ্টি ছেকেণ্ড। চাওক এটা কথা, ৰাজনীতিত কেতিয়াবা কোনোবা মানুহ মানে যোৱাটো যাব পাৰে, কিন্তু কথাটো হ'ল যে অশোক শৰ্মা আমাৰ সিনিয়ৰ কাৰ্যকৰ্তা আছিল, যেহেতু তেওঁ ৰিজাইন দিছে, আছে বুলি আমি ক'ব নোৱাৰোঁ। জেনেৰেলি বিজেপিত মানুহে MLA MP হ'বৰ কাৰণে মানুহে জইন নকৰে। আমাৰ বিজেপিত আমি আহিছোঁ যে দেশ প্ৰথম, পাৰ্টি ছেকেণ্ড আৰু ছেল্ফ লাষ্ট। এতিয়া MLA হ'ব নোৱাৰাৰ কাৰণে বা নোহোৱাৰ কাৰণে বা পাৰ্টিয়ে মোক টিকেট নিদিলে বুলি যদি কোনো ব্যক্তিয়ে যদি বেলেগ দললৈ MLA হ'বলৈ যায়, তেতিয়াহ'লে তেখেতসকলে যে ইমান দিন আমাক ৰাষ্ট্ৰ প্ৰথম, পাৰ্টি ছেকেণ্ড, মই লাষ্ট বুলি আমাক যে শিকাই আছিল, হয় তেখেতসকলে আমাক ভুলকৈ শিকাইছে, নহ'লে তেখেতসকলে হিপক্ৰেট আছিল। যে তেখেতসকলে আজি নিজৰ যিসকল গৈছে, মই মানুহৰ নাম নকওঁ, কিন্তু যিসকলে কৈছে আজি যে তেখেতসকলে কোৱা বা তেখেতসকলে আমাক বুজোৱা কথাটো তেখেতসকলে মিছাতে তেওঁলোকে কথাটো কৈছে। আমাৰ ইয়াতো বহুত মানুহ আছে টিকেট বিচাৰি আজিও পাৰ্টি কৰি থকা মানুহ, আপুনি ইয়াতে পাব যে আজি দীপক শইকীয়া টিকেট বিচাৰি আছিল, আজি দুবাৰ টিকেট বিচাৰিলে, টিকেট পোৱা নাই, পাৰ্টিৰ কাৰণে কাম কৰি আছে, দিনে ৰাতিয়ে মানুহৰ লগত আছে। ইয়াত টিকেট বিচৰা বহুত মানুহ আছে, আমি বহুত আছোঁ। গতিকে ভাৰতীয় জনতা পাৰ্টিত আমি জইন কৰিছোঁ দেশ প্ৰথম, পাৰ্টি ছেকেণ্ড আৰু লাষ্টত ছেল্ফ। গতিকে কোনোবা মানুহ যদি গৈছে, তেওঁ আইডিঅ'লজিত, ভাৰতীয় জনতা পাৰ্টিৰ আইডিঅ'লজিটো তেখেতে ভালকৈ হৃদয়ংগম কৰিব পৰা নাছিল বা লোৱা নাছিল। এই কথাটো আজি এইসকল মানুহ কংগ্ৰেছত যোৱাৰ পৰা প্ৰমাণিত হ'ল। দ্বিতীয় কথা, আইডিঅ'লজি হ'ল উত্তৰ দক্ষিণ। কংগ্ৰেছে এপিজমেণ্টৰ পলিটিক্স কৰে, এটা নিৰ্দিষ্ট বৰ্গক, নিৰ্দিষ্ট ধৰ্মৰ মানুহক এপিজমেণ্ট কৰে। আমি এপিজমেণ্টৰ বিৰোধিতা কৰোঁ। আমি কি কৰোঁ? আমি সৰ্বধৰ্ম সমভাৱ। এতিয়া এজন মানুহে এপিজমেণ্ট বিৰোধিতা কৰা মানুহে, আমি সৰ্বধৰ্ম সমভাৱ এই চিন্তাধাৰা লোৱা মানুহে হঠাৎ গৈ কালি এপিজমেণ্টৰ কথা কেনেকৈ ক'ব? গতিকে যিসকল মানুহ বিজেপি এৰি কংগ্ৰেছলৈ গৈছে, তেখেতসকলে ইমান দিনে আইডিঅ'লজিও বিজেপিৰ আইডিঅ'লজি লৈও চলা নাছিল, আৰু আমাৰ যিবোৰ চিন্তাধাৰা তেখেতসকলে যে লৈ চলা নাছিল তাৰেই প্ৰমাণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।